হেল্ল' এভৰিৱান ৱেলকাম টু বি এছ কলেজ। তো আজি আহিছোঁ বি এছ কলেজত। আজি এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব। তো প্ৰথমে দেখাই আছোঁ বি এছ কলেজৰ লাইব্ৰেৰীটো। এইটো হৈছে লাইব্ৰেৰী যোৱাৰ ৰাস্তা আৰু বি এছ কলেজৰ লাইব্ৰেৰীত এভেইলেবল বুকছ আছে। কেৱল মাত্ৰ আপোনালোকে লাইব্ৰেৰী কাৰ্ড বনাই তাৰ পৰা বুকছ ল'ব পাৰিব। আৰু যেতিয়া কলেজত ক্লাছ নহয় তেতিয়া ভিতৰত ৰিডিং ৰুম আছে, ইয়াত আপোনালোকে বিন্দাছ পঢ়িব পাৰিব। এতিয়া আপোনালোক দেখাম বি এছ কলেজত এডমিশ্যন লোৱা ৰুমবোৰ। এইবোৰ হৈছে এডমিশ্যন লোৱা ৰুম, য'ত 9টাৰ পৰা 3-4টালৈকে ষ্টাফ থাকে। এইটো হৈছে বি এছ কলেজৰ অডিটৰিয়াম, য'ত 5,000 ষ্টুডেণ্টৰ কেপাচিটি আছে। তো আৰু এইটো হৈছে বি এছ কলেজৰ ফিল্ড, য'ত আপোনালোকে আড্ডা দিব পাৰিব। আৰু এইটো হৈছে বি এছ কলেজৰ ভিতৰৰ দৃশ্য, তো আপোনালোক দেখাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া আপোনালোক দেখাম ভিতৰৰ দৃশ্যটো, আৰু সঁচাকৈ মানে বহুত ধুনীয়া। আপোনালোকে জাষ্ট ভিউটো চাওক। যিসকলে বি এছ কলেজত এডমিশ্যন ল'ম বুলি ভাবি আছে, অনলাইনত এপ্লাই কৰিব। আৰু বি এছ কলেজত মেৰিট লিষ্ট অনুযায়ী এডমিশ্যন লোৱা হয়। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তিনিটা মেৰিট লিষ্ট আহে। যদি আপোনাৰ পাৰ্চেণ্টেজ ভাল আহে তেনেহ'লে মেৰিট লিষ্টত নাম আহিব। আৰু বি এছ কলেজত এটা ৰুলছ ভাল লাগে কি, যদি আপোনাৰ 75% এটেণ্ডেঞ্চ নাই তেনেহ'লে ইয়াত এক্সাম দিব নিদিয়ে। আৰু ইয়াত ক্লাছ একদম ফুল্লি হয়, কোনো ধৰণৰ বাং মাৰিব নোৱাৰিব ষ্টুডেণ্টে। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে বি এছ কলেজত এডমিশ্যন ল'ম বুলি ভাবি আছে, বা আপোনাৰ যদি কোনোবা বন্ধু যে বি এছ কলেজত এডমিশ্যন লয়, তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি বিশেষ কিবা জানিব লগা আছে বি এছ কলেজৰ বিষয়ে তেনেহ'লে কমেণ্ট কৰিব, নিশ্চয় কমেণ্ট ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে দূৰৰ পৰা এডমিশ্যন ল'ব, তেওঁলোকে ইচ্ছা কৰিলে বি এছ কলেজৰ হোষ্টেলত থাকিব পাৰিব, আৰু তাৰ বাবে এক্সট্ৰাকৈ এডমিশ্যন ল'ব লাগিব। আৰু যদি প্ৰাইভেট হোষ্টেলত থাকিব খোজে তেনেহ'লে এভেইলেবল ইয়াত প্ৰাইভেট হোষ্টেল আছে।